আজি মই আলোচনা কৰিম alibaba.com পৰা এপছৰ পৰা কেনেকা মাল অৰ্ডাৰ দিব লাগে। চাব আপোনালোকে এই হেডফোন এইটো চাৰ্জাৰ যে আছে, এইটো চাৰ্জাৰটো একদম অৰিজিনাল। আমি কি দেই মোবাইলটো চাৰ্জ দেই, ডাটাটো কিনি আনো একদম মানে লোয়েস্ট কোৱালিটি ডাটা। সেইটো ডাটা যে আছে একদম অৰিজিনাল। কেনেকা মালটো অৰ্ডাৰ দিব লাগে, কেনেকা কি কৰিব লাগে, কেনেকা চেক কৰিব লাগে, সেই চাব। এনেকা চেক কৰিব আপোনালোকে alibaba.com যাই চেক কৰাৰ পিছত এনেকা মেছেজ অপশ্যন আব। কোম্পানীৰ লগত ডাইৰেক্ট মেছেজ কৰি আলোচনা কৰি ল'ব পাৰব। চাব ডাটাটো একদম কেনেকা ক্লিন, একদম ধুনীয়া অৰিজিনাল ডাটা হয়। এইবিলাক ৰেট দেওয়া আছে 40 সেন্ট। 40 পিসও অর্ডার দিব পারে, আরও বেশি করে অর্ডার দিলে ভালো, বেশি করে অর্ডার দিলে দামটো আরও কম হব। তেনেকৈ ধুনীয়া কৰি চেক কৰি একদম কোম্পানীৰ লগত আলোচনা কৰি ল'ব। যেহেতু alibaba.com এইটো একটা বহুত বড় একটা প্ল্যাটফর্ম মাল ইনপুট করা। তো এনেকা ডাটা যদি লাগে এনেকা অর্ডার দিব পারবো। এইটো চাব $25, 25 সেন্ট, 20 পিসও অর্ডার দিব পাৰে আপোনালোকে। অৰ্ডাৰ মই দিছিলোঁ, বেলেগ কিবা দিছিলোঁ, আহিছিল। পোষ্ট অফিচৰ থ্ৰু আপোনালোকে অৰ্ডাৰ দিব পাৰে। এনেকৈ চাব চাপ্লাইৰ লগতে যে মেছেজ কৰিলোঁ, হাই কিবা কি পঠাইলোঁ, সিহঁতৰ ৰিপ্লাই দিব। তাৰপিছত ৰেট কিমান আছে, কি আছে, এইবিলাক আলোচনা কৰি ল'ব। কেনেকা মালটো আহিব এনেকা আলোচনা কৰি ল'ব। কিহৰ থ্ৰু দিয়ে মালটো আব, পোষ্ট অফিসে আব না তোমাৰ কিবা শিপ জাহাজত আব, এনেকা আলোচনা কৰি ল'লে ভাল। আৰু কাস্টম ডিউটিটো কোনে ভৰিব সেইটো আপোনালোকে আলোচনা কৰি ল'ব। ফাইনাল আলোচনা কৰাৰ পিছত এইবিলাক বস্তু যদি পছন্দ হৈ গ'ল, যে মই বিজনেছ কৰিম, কিবা হ'লচেল দিম, কিবা কৰিম, দোকান কৰিম, ফাইনাল আলোচনাৰ পিছত আপোনালোকে কি কৰিব, পেমেন্টটো কৰি দিব পাৰে। পেমেন্টটো আপোনালোকে কেনেকৈ কৰিব জানে না? পেমেন্টটো আপোনালোকে বেংকের থ্ৰু দিয়ে কৰিব পাৰে। যিকোনো আপনার বেংকের মানে বই থাকিলে, চেকবুক থাকিলে, যে কিমান টকা পেমেন্ট হ'ল চাবলালে কয় যে ডাইলো বেংক টু বেংক পেমেন্ট, তাৰমানে আগত পইচাটো দিব লাগিব। যেহেতু বাহিৰা কাণ্ট্ৰিৰ মাল সেইবিলাক আগত নিদিলে নহয়। আমি তো আগত দিছিলোঁ বেংক টু বেংক পেমেন্ট আলোচনা কৰি, পোষ্ট অফিচত মালটো আহিছিল, রিসিভ কৰিছোঁ, বাস ডোর আৰু আলোচনাটো কৰি ল'ব। ডোর টু ডোর ডেলিভারি আপোনালোকে এনেকুৱা আলোচনা কৰি ল'ব। আৰু বিভিন্ন ধৰণৰ এনেকুৱা মিচিং থাকে, যিকোনো বিজনেছ কৰাৰ কাৰণে আপোনালোকে আলোচনা কৰি ল'ব পাৰে। আৰু আপোনালোকে ভাল দৰি একদম চাই চিন্তি ল'ব। কিহৰ কাৰণে alibaba.com যে আছে, সেইটো কোম্পানী alibaba.com-ৰ লগত ৰেজিষ্টাৰ আছে না নাই, সার্টিফিকেট আছে নাই, এনেকা মানে তাৰ কোম্পানীটোৰ নামত যাই কিনে ক্লিক মাৰিলে তাৰ সেইবিলাক ডিটেইলছ সব ওলাই যাব। আৰু সিএনচত যায় মেছেজ কৰিব পাৰে, সব কিছু চাব পাৰে। আলিবাবার লগত রেজিস্টার থাকলে কি হ'ব, আপনার মালটো যেতিয়া পেমেন্ট কৰিব, মালটো ডেলিভারি হলেহে সাপ্লাই তাত পইচাটো পৌঁছে যাব। আৰু যদি এনে সৰু সুৰা কোম্পানীত দেয়, আলিবাবার লগত রেজিস্টার নাই, এনেকা কোম্পানীত দেয়, মালটো রিক্স হৈ যায়। চাব এই যিবিলাক ৱাটাৰ, যিবিলাক গাড়ী ধোৱা মেচিনবিলাক কিমান ডলাৰ, $26, 1 পিসও অৰ্ডাৰ দিব পাৰে। ইয়াত অপশ্যন আছে 1 পিস অৰ্ডাৰ দিব পাৰে, $24, $19, বহুত দামৰ কোৱালিটি আছে। সেইবিলাক এনেকৈ অৰ্ডাৰ দিব পাৰে। যিকোনো বস্তু সেইটো এপছত আপোনালোকে যিমান মেচিনাৰী বস্তু আছে, যিমান ইঞ্জিলৰ বস্তু আছে, যিকোনো বস্তু আপোনালোকে প্ৰডাক্টটো পাই যাব এইটো এপছত। বাহিৰৰ পৰা মাল আনি কিনে
কিবা দোকান কৰক, কিবা হলচেল দিবলৈ ইচ্ছা থাকে, এনেকৈ আনিব পাৰে। আৰু তোমাৰ বাহিৰত আপোনালোকে ক'ব যে GST লাগে নেকি? অলপ চলপ মাল লাগিলে GST নালাগে। আমাৰ বছৰত 2 লাখ টকা আমি বাহিৰৰ পৰা মাল আনিব পাৰোঁ বিনা GST। আপোনালোকে যি GST লাগে এইবিলাক বেংকত কাটি ল'ব, কাটি লৈ আপুনি বেংকের থ্রুতে বেংক টু বেংক পেমেন্ট করে দিব, সিহঁতে আপোনাক ডিটেইলছটো পঠাই দিব। আপুনি কম্পিউটাৰৰ পৰা সেই ডিটেইলছটো ওলাই কিনে বেংকত লৈ যাব। সেইটো মোৰ ইমান